হেল্ল' গাইজ, আজি আপোনালোকক এটা বস্তু দেখাম। মুম্বাইখন চাওক আপোনালোকে। মুম্বাইখন কিমান ডাঙৰ মানে সাংঘাতিক ডাঙৰ। আপুনি চাওক, সকলো ৰাইজে চাওক, চাই পেলাই দেখক কেনেকুৱা কিমান ডাঙৰ। আমি য'ত থাকোঁ তাৰ ওপৰত আহিছোঁ। মই বৰ্তমান ওপৰত কাম আছিল অলপ, সেই কামটোৰ কাৰণে ওপৰত আহিছিলোঁ। মানুহে কাম কৰি আছে সেইফালে, সেইটোৱে চাবৰ কাৰণে আহিছিলোঁ। তাৰপিছত চিন্তা কৰিলোঁ যে আপোনালোকক দেখাওঁ অলপ। মুম্বাইখন চাওক আপোনালোকে কিমান ডাঙৰ, কেনেকুৱা অসমতকৈ কেনেকুৱা বহুত ডাঙৰ। অসমৰ ৰাইজে বহুতে মুম্বাই অহা নাই, গতিকে মুম্বাইখন চাবলৈ চবৰে মন যায়। সেইটো কাৰণে আপোনালোকে চাব পাৰে কিমান ডাঙৰ, কেনেকুৱা। সেইফালে একটা দেখিছে মন্দিৰ, এইফালে একটা দেখিছে বহুত দূৰত মন্দিৰ। বহুত ডাঙৰ ডাঙৰ মন্দিৰ আছে, বহুত ডাঙৰ ডাঙৰ মন্দিৰ আছে। এইফালে চাওক, এইফালে এইটো ফেক্টৰী, এইফালে একটা বিল্ডিং আছে, এইটো ফেক্টৰী হয় আমি য'ত থাকোঁ। এইফালে ইয়াতে কাম চলি আছে, পেইণ্টিং কাম। চাওক এইফালে কাম কৰি আছে মানুহে, এইফালে দেখিছে নহয়।